লাগিব আৰু ছদ্মবেশী সাম্প্ৰদায়িক শক্তিবিলাককো আমাৰ মাজত ছদ্মবেশী কিছুমান সংগঠন আছে জাতীয় সংগঠনবিলাকে অপেনলি নকৰিলেও মুকলিভাৱে নকৰিলেও কিন্তু লুকা চুৰকৈ পিঠি দি তেওঁলোকে সমৰ্থন কৰিছিল বিজেপিক তেনেকুৱা সংগঠনবিলাকো আমি চকুত ৰাখিছোঁ এই ছদ্মবেশী প্ৰমাণিত হৈছে আৰু আমি সমূহ দল সংগঠনে আমি বিচাৰিছিলোঁ যে এটা পৰিৱৰ্তন হ'ব লাগে ৰাইজৰ স্বাৰ্থত পৰিৱৰ্তন হ'ব লাগে আৰু আমি আজি দেখিছোঁ যে গৌৰৱ গগৈ জয়ে এই কথা প্ৰমাণিত কৰিছে গতিকে আমি আনন্দ পাইছোঁ তেখেতক শুভেচ্ছা জনাইছোঁ গতিকে আমি এই নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ৰাইজক জনাইছিলোঁ যে আমি শিৱসাগৰৰ কেইবাটাও জাতীয় সংগঠনে এইবাৰ মুকলিমূৰীয়াকৈ আমি গৌৰৱ গগৈক আমি সমৰ্থন জনাইছিলোঁ আমি এইকাৰণে সমৰ্থন জনাইছিলোঁ যে যিহেতু বিজেপি চৰকাৰখনে উজনি অসমৰ এটা সমষ্টি খিলঞ্জীয়া সমষ্টিক কৰ্তন কৰিছিল তাৰ বিৰুদ্ধে আমি আন্দোলন কৰি আছিলোঁ ধাৰাবাহিকভাৱে বিজেপিৰ সাম্প্ৰদায়িকবাদ ফেচিবাদ আৰু সমাজখনক ভাগ ভাগ কৰা যি চক্ৰান্ত এই চক্ৰান্তৰ বিৰুদ্ধে জাতীয় জনগোষ্ঠী সংগঠনভাৱে অবিৰতভাৱে আমি আন্দোলন কৰি আহিছিলোঁ এই আন্দোলনক ৰাজনৈতিক আন্দোলনত পৰিণত কৰি গৌৰৱ গগৈক আমি সমৰ্থন জনাইছিলোঁ আৰু আমি ভাবোঁ যে এই যুঁজখনৰ এটা আংশিক সফলতা আমি লাভ কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ ইতিমধ্যে মোৰ বন্ধু চিতু বৰুৱাই কৈছে যে আজমল এইবাৰ ধ্বংস হোৱাটো অসমৰ বাবে এটা ডাঙৰ বৃহৎ জয় এইকাৰণে যে ধৰ্ম নিৰপেক্ষতা জয় হৈছে অসমীয়া জাতিটো এনেও ধৰ্ম নিৰপেক্ষে আছিলে আজমল আৰু বিজেপি দলৰ শক্তিবিলাকে আমাৰ সমাজখনক ভাগ ভাগ কৰিছে গতিকে আগন্তুক বিধানসভা ইলেকশ্যনৰ কাউণ্টডাউন আৰম্ভ হৈছে যে বিজেপি আৰু আজমলৰ দৰে সাম্প্ৰদায়িক শক্তিসমূহক ৰাইজে উৎখাত কৰিব যে এই কথাটো এই ইলেকশ্যনত আমি অনুমান পাইছোঁ আৰু আপোনালোকৰ মাধ্যমত যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ এয়া কিন্তু বিজেপিৰ বিৰুদ্ধে ৰাইজৰ সামগ্ৰিক জয় যুঁজ দীঘলীয়া হ'ব সংগ্ৰাম দীঘলীয়া হ'ব ৰাজনৈতিক যুঁজখন আমি ঐক্যবদ্ধভাৱে কৰিব লাগিব আৰু ছদ্মবেশী সাম্প্ৰদায়িক শক্তিবিলাককো আমাৰ মাজত ছদ্মবেশী কিছুমান সংগঠন আছে জাতীয় সংগঠনবিলাকে অপেনলি নকৰিলেও মুকলিভাৱে নকৰিলেও কিন্তু লুকা চুৰকৈ পিঠি দি তেওঁলোকে সমৰ্থন কৰিছিল বিজেপিক তেনেকুৱা সংগঠনবিলাকো আমি চকুত ৰাখিছোঁ এই ছদ্মবেশী বিজেপিৰ বি টীমবিলাককো অনাগত সময়ত ৰাইজে উৎখাত কৰিব তাৰ এটা আভাস আমি আজি পালোঁ আজি প্ৰথম প্ৰমাণ হ'ল যে ভাৰত মাতা কি জয় নহয় এতিয়া জয়া অসম হ'ব অসমত এইকাৰণে হ'ব আগতে ভাৰত মাতা কি জয় বুলি অসমত হুলস্থুল কৰিছিলে এতিয়া জয়া অসম হ'ব এইটো কাৰণে যিজন অসমীয়া স্বাভিমান লগতে খিলঞ্জীয়া মানুহৰ অধিকাৰ কাৰণে আজি আমি অৰাজনৈতিক সংগঠন হিচাপে তেওঁ খিলঞ্জীয়া মানুহৰ ওপৰত মাত মতাৰ কাৰণে তেওঁক আমি সমৰ্থন জনাইছিলোঁ খিলঞ্জীয়া অসমীয়া জাতিটোক স্বাভিমানৰ ৰক্ষা কৰিব পাৰে আজি দেখিছে আপোনালোকে এইটো
জল পট প্ৰমাণ হ'ল যে বৰষুণ দৰে তেওঁক ভোট দিলে আজি গৌৰৱ গগৈ। বৰষুণ দৰে ভোট দি আজি যোৰহাট লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়ালে। আৰু এইটোৱে কয় যে তেওঁ অসমীয়া জাতিটোৰ কাৰণে মাত মতাৰ কাৰণে আজি বৰষুণ দৰে ৰাইজে ভোট দিলে, যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে ভোট দিলে। সেইকাৰণে আমি যোৰহাট লোকসভা সমষ্টিৰ সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। আপোনালোকে যে জাতিটোৰ কাৰণে যিসকলে আজি মাত মাতে এইসকলক আপোনালোকে জিকাইছে, সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে এই গৌৰৱ গগৈ জিকিলে পীযুষ হাজৰিকা মন্ত্ৰী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিলে গৌৰৱ গগৈ জিকিলে মই পদত্যাগ কৰিম বুলি। আজি তেওঁ পদত্যাগ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব লাগে। কাৰণ আমি দাবী কৰিছিলোঁ যে তেওঁ কৈছিলে যে গৌৰৱ গগৈ যদি কেনেবাকৈ যোৰহাটত জিকে মই পদত্যাগ কৰিম। আজি কৰিবলৈ আমি দাবী জনাইছোঁ অসমীয়া যুৱ মঞ্চৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে। আৰু যদি তেওঁ পদত্যাগ নকৰে তেনেহ'লে কিন্তু ৰাইজৰ আগত ক্ষমা খুজিবৰ বাবে আমি দাবী জনাইছোঁ। চাওক, আমি সামগ্ৰিকভাৱে কোনো ৰাজনৈতিক দলক আমি সমৰ্থন নকৰোঁ যদিও আমি এইবাৰ বিজেপিৰ যিটো আচলতে অপশাসন আছিলে এই অপশাসনৰ বিৰুদ্ধে আমাৰ নিজা স্থিতি আমি স্পষ্ট কৰিছিলোঁ। আৰু সেই স্থিতিৰ লগত ৰাখিয়ে আমি আচলতে যোৰহাটত বিজেপি অপশাসনৰ বিৰুদ্ধে ৰাইজে ভোট দিয়াটো আমি কামনা কৰিছিলোঁ আৰু ৰাইজক আমি আহ্বান জনাইছিলোঁ। আৰু সেই অনুসৰি আমি দেখা পালোঁ যে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে, বিজেপিৰ বিৰুদ্ধে মতদান কৰিছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল, ইয়াৰ পৰা এটা কথা জল পট হ'ল যে যোৰহাটবাসী ৰাইজে বিজেপিৰ অপশাসনক কেতিয়াও তেওঁলোকে আচলতে গুৰুত্ব দিয়া নাই। বিজেপিৰ অপশাসনক তেওঁলোকে বিদায় জনাবৰ কাৰণে জবৰদস্তি চেষ্টা কৰিলে আৰু তাৰ ফলশ্ৰুতিত আজি গৌৰৱ গগৈ জয় হ'ল। আৰু সেইকাৰণেহে আচলতে আমি আজি আনন্দ উল্লাস কৰিছোঁ আৰু এই জয় আমি অসমীয়া জয় বুলি আমি ঘোষণা কৰিছোঁ।